প্ৰভু মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে? আহা নাৰদ, নাৰদ, প্ৰভু আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা? নাৰদ, প্ৰভু আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, নাৰদ, বন্ধনতনো পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা? বিষ্ণু মায়াৰ কথা। বিষ্ণুৰ মায়া? হয় প্ৰভু, বিষ্ণু মায়াৰ কথা। শ্ৰী নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে। সেই মায়াময় মোহিনী ৰূপ জানো আপুনি কেতিয়াবা দেখিছে? নাৰায়ণে মোহিনী ৰূপ ধৰিলে? হয় প্ৰভু। ভালকৈ বুজাই কোৱাচোন নাৰদ। শুনক প্ৰভু, সমুদ্ৰ মন্থনৰ পাছত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া অসুৰক মহিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে। আৰু সেই ৰূপতে ভুল গৈ থাকোঁতেই অসুৰ অমৃত খোৱাৰ পৰা বঞ্চিত হ'ল আৰু দেৱতাই অমৃত পান কৰি গুচি গ'ল। সঁচানে নাৰদ? সঁচা প্ৰভু। সঁচা হলেও সেই মায়াই আমাকে স্পৰ্শই কৰিব নোৱাৰে। কথা আৰু কাম, কথা আৰু কামৰ মাজত অনেক সময়ত কিন্তু সম্পৰ্ক নাথাকিবও পাৰে প্ৰভু। মই জিতেন্দ্ৰিয় নাৰদ, মই কাম দেৱকে ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াই মোক একো কৰিব নোৱাৰে। মই আজিয়েই নাৰায়ণৰ কাষলৈ গৈ অকণো বিচলিত নোহোৱাকৈ তেওঁৰ সেই মায়াময় ৰূপ কৰিম দৰ্শন। বাৰু প্ৰভু, আমিও সেই ক্ষণলৈ আনন্দ মনেৰে অপেক্ষা কৰিম। মই এতিয়া বিদায়হে মাগিছো। যোৱা নাৰদ। নারায়ণৰ পাখে সনে যথা ত্ৰিপুৰাৰী, নারায়ণৰ পাখে সনে যথা ত্ৰিপুৰাৰী, যথা ত্ৰিপুৰাৰী মায়াকো আমি যি ভয় কৰিছিলোঁ সেয়াই হ'ল। নাৰদৰ ওচতনিত আমাৰ মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছে। যেনে তেনে বুজাই শান্ত কৰিব পাৰিলেই হ'ল। নহ'লে যে এক পচন্দ বিপৰ্যৰ ধুমুহাই ধৰিত্ৰীৰ বুকুত তোলপাৰ লগাব। হে হৰি হে কতক্ষণে পাইলা গয়া নারায়ণৰ পাখে, ৰাম হৰি বোলা সৰ্বজনে, বোলা সৰ্বজনে রাম হরি বোলা সর্বজনে। হে প্রভু জগতৰ
প্রণিপাত করগ্রহণ। ওথা ওথা ভোলানাথ, প্রভু হঠাৎ কৈলাসেরি আমার স্থানলৈ অহাৰ কাৰণেই বা কি? হে অন্তঃস্বামী জগতৰ আমার আগমনের উদ্দেশ্য আপনার নহয়। আপনি কপট ঐক্যভাব প্রকাশ নকরিব প্রভু। আপনি যি নারী মূর্তি ধারণ করি অখুরক অমৃত পানৰ পৰা বঞ্চিত কৰিলে, সেই নারী রূপ দর্শনৰ হেতু আপনার কাষলৈ আহিছো। আমার মনোবাঞ্ছা পূর্ণ করক প্রভু, পূর্ণ করক। ইবার করুণাম নকৰা নৈৰাশ সুৰমায়া কৰা দয়া ভৈলত যোদাস। সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। প্রভু আমার নারী মূর্তি, আমার এই মায়া শক্তি, প্রভু আৰু সেই শক্তিয়ে যদি তোমাক বিচলিত কৰে, তেন্তে জগতবাসীৰ আগত তুমি হাঁহিয়তাৰ পাত্ৰ হৈ ৰবা। আমি মদনক ভস্ম কৰিছো। এই ত্ৰিজগততে এনে কোনো মায়া শক্তি নাই যি মহাদেৱক মোহিব পাৰিব। তেন্তে আমি কোনো প্ৰকাৰে জগৰীয়া নহম ভোলানাথ, খন্তেক অপেক্ষা কৰা। ভাল দে কিনো কিনো ইটো পৱন অ হৰি যাক দেখি আজি মোৰ মন উচাতন সুন্দর দেখিলো কিনো ইটো পৱন যাক দেখি আজি মোৰ মন চাতন সুন্দৰ দেখিলো কিনো ইটো পৱন যাক দেখি আজি মোৰ মন চাতন। প্রাণেশ্বরী প্রাণেশ্বরী আহা আহা প্রাণেশ্বরী মোরে কাকসাপি আহা 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 প্রাণেশ্বরী ও হরি
যত দেখিছো হোৱা হৰিণী নয়নে যত দেখি নাই মোৰ দেহ তৰণি দূৰত দেখিছো হোৱা হৰিণী নয়নে যত দেখি নাই মোৰ দেহ তৰণি দেখিছানে কি কাণ্ডখন হ'ল গ'ল 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 হানকুৱা বালি তল গ'ল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি ভাবি পূজা এভাগ কৰি এই চন্দ্ৰবেশ বাবনে ভাত মুঠি মোকলাই আছিলো এতিয়া তাৰো ভিকাচন ভাগিল এতিয়ানো বাৰু প্ৰভুৱে সুন্দৰীৰ পাছে পাছে দৌৰি ফুৰিব লাগেনে বাৰু ডিঙিত সৰ্পমালা নাই হাতত ত্ৰিশূল নম্বৰো নাই গাত বাঘৰ চালো তেনেই নায়েই তেনেই দিগম্বৰ হৈ আহা প্ৰাণেশ্বৰী বুলি পৰ্বত সাগৰ একাকাৰ কৰি ফুৰিছে নাই 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 পূজাই ভাগকে কৰি প্ৰভুক এই কামৰ পৰা ঘূৰাব লাগিব নাই যাবা তুমি তথাপিয়া প্ৰণৱৰ হৰি জগ এখন দেৱৰুৱা নাযাবা তুমি তথাপিয়া প্ৰণৱৰ হৰি জগ এখন দেৱৰুৱা মোৰ হৰি যাব এখন দেৱৰুৱা মোৰ হৰি যাব এখন দেৱৰুৱা ইমান স্পৰ্ধা ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি তুমি ঈশ্বৰ হৈও বুজিব নোৱাৰিলা তুমি ভ্ৰষ্ট ঈশ্বৰ ভ্ৰষ্ট ৰূপত জন্ম ল'বলৈ তোমাক অভিশাপ দিছো উন্মত্ত হস্তিয়ে হস্তিনীৰ পিছে পিছে ঘূৰি ফুৰাৰ দৰে তুমিও যেতিয়া ঘূৰি ফুৰিলা দুৰ্জয়
ৰূপত তোমাৰ এক ৰূপ পৃথিৱীত প্ৰকাশিত হওক আৰু সেই অসুৰেই দেহৰ অৰ্ধংশ গজৰ আকৃতি লৈ তোমাৰ এই কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰিব। এই জগতত